Hello everyone, I am Rupam Sharma from Smart Eyes Foundation. আজিৰ এইকেইটা ইম্পৰ্টেণ্ট টপিকছ মই লৈ আনিছোঁ ভালেকেইটা টপিক আছে ডিটেইলছ মই যিমানখিনি পাৰোঁ তোমালোকক জনাব ট্ৰাই কৰিম লগতে বহুত বেছি ইম্পৰ্টেণ্ট হয় ইনফৰ্মেটিভ হয় আৰু এক্সাম পইণ্ট অফ ভিউ বহুত বেছিয়ে ইম্পৰ্টেণ্ট হয় এণ্ড যিখিনি ষ্টুডেণ্টে ইণ্টাৰভিউ দিব গৈ আছে অ'কে তাহাঁতে এটলিষ্ট মোৰ যিখিনি ছেশ্যন আছে সেই ছেশ্যনত চাই থাকিবতো টাইম নাপাব এটলিষ্ট মোৰ 8টা ছেশ্যন ল'লোঁ টোটেল ঠিক আছে সেই ছেশ্যনকেইটাত যিকেইটা মই টপিক ডিছকাছ কৰিছোঁ সেই টপিককেইটা যাতে তাহাঁতে চাই যায় PDF-টো হ'লেও যাতে এবাৰ চাই যায় কাৰণ মই অসম ৰিলেটেড এই দুমাহত ভালেখিনি ইম্পৰ্টেণ্ট টপিক মই কভাৰ কৰাইছোঁ ঠিক আছে অ'কে ফাইন এইখিনি টপিক আমাৰ আজি 1 by 1 ষ্টাৰ্ট কৰিম ভাল লাগিব কৰি ভাল টপিক হয় ঠিক আছে ফাৰ্ষ্ট মই ইয়াৰ পৰা ষ্টাৰ্ট কৰিম ইম্পৰ্টেণ্ট টপিক মোৰ লাগিছে এইটো চবতকৈ মষ্ট ইম্পৰ্টেণ্ট টপিক অ'কে ইয়াত অলপ মই ইকনমিক্সৰ বেছিক টপিক কিছুমান মই ডিছকাছ কৰাই দিম ঠিক আছে এছাম ইমাৰ্জ এজ ইণ্ডিয়াছ ফাষ্টেষ্ট গ্ৰ'য়িং ষ্টেট ইকনমি বুলি কৈছে RBI ৰিপৰ্ট এটা আহিছে আৰু সেই RBI ৰিপৰ্টত কি কৈছে যে অসমক কি বুলি কৈছে গ্ৰ'য়িং ষ্টেট ইকনমি বুলি কৈছে ঠিক আছে ফাষ্টেষ্ট গ্ৰ'য়িং ষ্টেট ইকনমি বুলি কৈছে অসমক RBI ৰিপৰ্টত আৰু সেই ৰিপৰ্টটো শ্বেয়াৰ কৰিছে কোনে আমাৰ CM ছাৰে ঠিক আছে অ'কে ফাইন দিছ ইজ অল এবাউট দ্য নিউজ অ'কে বিকাশৰ হাৰ যদি আমি চাব যাওঁ বিকাশ মানে বৃদ্ধি গ্ৰ'থ ঠিক আছে 2020-21 পৰা 2025 চনৰ ভিতৰত অসমত অৰ্থনীতি 45% গ্ৰ'থ হৈছে আৰু যদি আমি নেশ্যনেল লেভেল যদি চাওঁ ছেইম ডিউৰেশ্যন যদি আমি চাব যাওঁ টাইম পিৰিয়ড যদি আমি চাব যাওঁ ঠিক আছে কি কৈছিলে এই সময়ছোৱাত ভাৰতৰ গড় অৰ্থনৈতিক বিকাশৰ হাৰ কিমান আছিলে 29% তো আমাৰ যদি আমি চাব যাওঁ ভাৰতৰ অৰ্থনৈতিক বিকাশতকৈ আমি ওপৰত আছোঁ কিমান 2021 পৰা 2025 ভিতৰত ঠিক আছে তো বহু গুণেই ভাল অসমৰ প্ৰদৰ্শন অ'কে ঠিক আছে নেক্সট যদি আমি চাব যাওঁ ইয়াত GSDP এটা হ'ল GDP গ্ৰছ ডমেষ্টিক প্ৰডাক্ট এটা হ'ল GS গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট তো GDP বাঢ়িছে আমাৰ GDP ইজ নাথিং GDP কি হয় আমাৰ দেশত যিখিনি গুডছ এণ্ড ছাৰ্ভিচ সামগ্ৰী আৰু সেৱা যিমানখিনি প্ৰডিউচ হয় তাৰ যিটো মানি ভেলু তাক কি বুলি ক'ব GDP ফৰ এক্সাম্পল আমাৰ কাণ্ট্ৰিত অকল এই বটলটো প্ৰডিউচ হৈছে অকল এই পেনটো প্ৰডিউচ হৈছে বটলটোৰ দাম হ'ল 10 rupees পেনটোৰ দাম হ'ল তোমাৰ 20 rupees GDP কিমান হ'ব 30 বুজি পালা গুডছ এণ্ড ছাৰ্ভিচ সেৱা আৰু সামগ্ৰীৰ যিটো মানি ভেলু তাক GDP বুলি কয় ঠিক আছে তো অসমৰ কাৰণে কি থাকিব ষ্টেট GSDP থাকিব ঠিক আছে GSDP কিমান আছিলে আগত আছিলে তোমাৰ 4 লাখ কোটি ঠিক আছে এতিয়া তোমাৰ বাঢ়িছে কিমান এৰাউণ্ড আমি 8 লাখ কোটি বুলি ক'লেও ভুল নহয় তো আমাৰ কি বাঢ়িছে GSDPও বাঢ়িছে এতিয়া কুৱেশ্যনটো হ'ল ইয়াত কুৱেশ্যনটো হ'ল কিহৰ কাৰণে বাঢ়িছে ফাষ্টেষ্ট গ্ৰ'য়িং ইকনমি বুলি RBI কৈছে কিহৰ কাৰণে কৈছে ৰিজনটো আমি যদি চাব যাওঁ ইয়াত অ'কে বৃহৎ আন্তঃগাঁথনি নিৰ্মাণ পথ দলং যেনে ব্ৰহ্মপুত্ৰৰ ওপৰত দলংসমূহ আৰু ডিজিটেল সংযোগৰ অভূতপূৰ্ণ উন্নতি যিহেতু ইনফ্ৰাষ্ট্ৰাকচাৰ কি হৈ আছে আমাৰ ডেভেলপ হৈ আছে আমি দেখিছোঁ নিজে চকুৰে দেখিছোঁ ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন নতুন দলং বনাই আছে ঠিক আছে নতুন চিটিত নিউ চিটিত নিউ ব্ৰিজেছ বনাই আছে অ'কে গুৱাহাটীততো আমি ক'বই নালাগে ফিস্কেল ডিচিপ্লিন ঠিক আছে বিত্তীয় অনুশাসন মানে আগত বাজেটৰ অনলি 65%হে কি হৈছিলে তোমাৰ ইউটিলাইজ হৈছিলে এতিয়া তোমাৰ কিমান ইউটিলাইজ হৈছে 85% আমাৰ কি হৈছে বাজেটৰ ধন ইউটিলাইজ হৈছে ডেট ইজ ভেৰি গুড ফাইন বুজি পালা RBI কোনটো উপাদান ৰাখি পিনে কৈছে যে আমাৰ অসমখন কি হয় ফাষ্টেষ্ট গ্ৰ'য়িং ইকনমি হয় এমাং দ্য অল ষ্টেটছ অ'কে ঠিক আছে কেপিটেল এক্সপেণ্ডিচাৰ মূলধনী ব্যয় কেপিটেল এক্সপেণ্ডিচাৰ কি হয় যিবোৰ এক্সপেণ্ডিচাৰ য'ত আমাৰ সম্পত্তি কি হয় সম্পত্তি বৃদ্ধি হয় নহ'লে আমাৰ দায়বদ্ধতা কি হয় কমি যায়
কেপিটেল এক্সপেণ্ডিচাৰ চোৱা, চৰকাৰৰ বিভিন্ন ধৰণৰ খৰচ থাকে। এটা হ'ল কেপিটেল এক্সপেণ্ডিচাৰ, যাক আমি মূলধনী ব্যয় বুলি কওঁ। এটা হ'ল তোমাৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ, যাক আমি ৰাজহ ব্যয় বুলি কওঁ। ঠিক আছে, তো কেপিটেল এক্সপেণ্ডিচাৰ আৰু দ'জ এক্সপেণ্ডিচাৰ, সেইবোৰ এক্সপেণ্ডিচাৰ কৰিলে, সেইবোৰ ব্যয় কৰিলে বা সেইবোৰ খৰচ কৰিলে কি হয়, আমাৰ সম্পত্তি গঢ়ে বা আমাৰ দায়বদ্ধতা কমে বা আমাৰ লাইবিলিটি হ্ৰাস হয়। ঠিক আছে, তো কেপিটেল এক্সপেণ্ডিচাৰ বাঢ়িছে। অ'কে, কেপিটেল এক্সপেণ্ডিচাৰ যদি আমি চাব যাওঁ 20 কোটিৰ পৰা 26 কোটিলৈকে, ঠিক আছে, 20,000 কোটিৰ পৰা 26,000 কোটিলৈকে বাঢ়িছে কেপিটেল এক্সপেণ্ডিচাৰ, য'ত আমাৰ সম্পত্তি গঢ় হয়। লাইক তোমাৰ ক'ব পাৰা হস্পিটেলছ ক'ব পাৰা, ঠিক আছে, দেন তুমি ক'ব পাৰা ৰোড ক'ব পাৰা, ব্ৰিজেছ ক'ব পাৰা। ঠিক আছে, এইবিলাক হ'ল তোমাৰ কি কেপিটেল এক্সপেণ্ডিচাৰ। ঠিক আছে, আৰু ৰেভিনিউ এক্সপেণ্ডিচাৰ কি হ'ব, চেলাৰী, পেঞ্চন। অ'কে, লগতে ৰাজহ বৃদ্ধিও হৈছে। আমাৰ যিটো ইনকাম, ৰেভিনিউ, আৰ্নিং, ৰাজহ বৃদ্ধি হৈছে 53% বৃদ্ধি পাইছে। লগতে আমাৰ কি হৈছে, মেজৰ প্ৰজেক্টছ লাইক টাটা ছেমি কণ্ডাক্টৰ প্লাণ্ট এণ্ড নুমলীগড় ৰিফাইনাৰী। তো এই ইণ্ডাষ্ট্ৰীবিলাকো আমাৰ অসমক কি কৰিছে, হেল্প কৰিছে। কিহত, আমাক বৃদ্ধি কৰিবৰ কাৰণে। ঠিক আছে, অসমখনৰ বৃদ্ধিত এই ইণ্ডাষ্ট্ৰীবিলাকৰ ইম্পৰ্টেণ্ট ৰোল আছে। আৰু এই উপাদানবিলাকৰ ওপৰত ভিত্তি কৰিয়ে ৰিজাৰ্ভ বেংকে কৈছে অসম কি হয় তোমাৰ ফাষ্টেষ্ট গ্ৰয়িং ইকনমি এমাং দ্য অল ষ্টেটছ। নাও দ্য কুৱেশ্যন, মই আগত এটা ভিডিঅ'ছত কৰাইছিলোঁ, ৰিপৰ্ট আহিছিলে কেগ, কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া। কেগৰ এটা ৰিপৰ্ট আহিছিলে, সেই ৰিপৰ্টটোত কৈছিলে যে অসমখন ধাৰত পোত খাই আছে। অসমৰ যদি আমি টোটেল ডেপ টু GDP ৰেচিঅ' যদি চাওঁ, সেইটোও বাঢ়ি গৈছে। মানে আমাৰ ধাৰ, আমাৰ GDPৰ কিমান পাৰ্চেণ্ট আমাৰ ধাৰ, মই যে দেখালোঁ যে এৰাউণ্ড 9 লাখ crore, তাৰ কিমানটো পাৰ্চেণ্টেজ আমাৰ ধাৰ আছে, সেইটো হ'ব ডেপ টু GDP ৰেচিঅ', সেইটোও বাঢ়ি গৈ আছে। অভাৰঅল যিটো আমাৰ লাইবিলিটি, সেইটো অসমৰ কি হৈছে, বাঢ়ি গৈ আছে। তেনেকুৱা এটা আমি ৰিপৰ্ট পালোঁ। আকৌ ৰিচেণ্ট আমি ৰিপৰ্ট পালোঁ যে অসম কি হয়, ফাষ্টেষ্ট গ্ৰয়িং ইকনমি। তো আমি সেইটো জাষ্টিফাই কৰিব পাৰিম নেকি? অন ওৱান ছাইড আমাৰ ইকনমি গ্ৰ' কৰি আছে, অন আদাৰ ছাইড আমাৰ ইকনমি ধাৰলৈ গ্ৰ' কৰি আছে। তো জাষ্টিফাই কৰিব পাৰিমনে আমি? ধাৰো বাঢ়ি গৈ আছে কিন্তু ইপিনে গ্ৰ' কৰি আছে। তো আমাৰ সেই গ্ৰ'টো আমি জাষ্টিফাই কৰিব পাৰিম নে নোৱাৰিম? আচ্ছা, এই কনচেপ্টখিনি প্লিজ তোমালোকে লিখি ল'বা দেই। মই এটা কনচেপ্ট এটা কৰাই আছোঁ। মই বাকী টপিকত ইমান বেছি আজি ইনফৰ্মেশ্যন দিম, বাট ইয়াত মই অলপমান ডেফ্টত মই তোমালোকক বুজাই আছোঁ, যিটো এক্সামত খুব ইম্পৰ্টেণ্ট। প্ৰিলিমছ হওক, মেইনছ হওক, ইণ্টাৰভিউ হওক, চবতে ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তো আমি চাব যাওঁ, যিটো আমাৰ ধাৰ কি হৈছে, বাঢ়ি গৈ আছে। অন আদাৰ ছাইড কি কৈছে, আমাৰ গ্ৰ'থ কিন্তু বাঢ়া বুলি কৈছে। গ্ৰ'থ কিন্তু বাঢ়া বুলি কৈছে, ডেট মিনছ বৃদ্ধি আমাৰ বাঢ়ি থকা বুলি কৈছে। ঠিক আছে, তো বৃদ্ধি আমাৰ বাঢ়ি থকা বুলি কৈছে। অ'কে, তো ধাৰো বাঢ়িছে, ইপিনে গ্ৰ'থো হৈ আছে। চোৱা কিহৰ কাৰণে হৈছে। আচ্ছা, আমাৰ যদি আমি চাব যাওঁ ইয়াত গ্ৰ'থ কিহৰ কাৰণে হৈছে, গ্ৰ'থ যে হৈছে, আমাৰ ইয়াত গ্ৰ'থ যে হৈছে, চাই ল'বা দেই, ইয়াত যে গ্ৰ'থ হৈছে, বৃদ্ধি যে হোৱা বুলি কৈছে, ৰিজাৰ্ভ বেংকে যে কৈছে যে আমাৰ বৃদ্ধি হৈ আছে, চাবা ডেট মিনছ কি হৈছে, মোৰ গুডছ এণ্ড ছাৰ্ভিচ, মোৰ গুডছ এণ্ড ছাৰ্ভিচেছ কি হৈছে, প্ৰডিউচেছ হৈ আছে। আমাৰ অসমত যদি মোৰ সেৱা আৰু সামগ্ৰী যদি বাঢ়ি আছে, বেছিকৈ প্ৰডিউচ হৈ আছে, তাৰ মিনটো কি, আমাৰ যিটো লাইফষ্টাইল কি হৈছে, বাঢ়ি গৈছে। আমাৰ যিটো অপৰচুনিটি, সেইটো আমাৰ কি হৈছে, বাঢ়ি গৈছে। আমাৰ যিবোৰ অপশ্যন, আমাৰ সেইবোৰ কি হৈছে, বাঢ়ি গৈছে। আমাৰ লগত যদি অপশ্যন বাঢ়ি গৈছে, অপৰচুনিটি যদি বাঢ়ি গৈ আছে, ডেট মিনছ আমি ক'ব পাৰোঁ যে আমাৰ লাইফষ্টাইলটো বাঢ়ি গৈ আছে। ঠিক আছে, তো গ্ৰ'থ হৈ আছে মিনছ মোৰ গুডছ এণ্ড ছাৰ্ভিচ প্ৰডিউচ হৈ আছে। ৱাই মোৰ গুডছ এণ্ড ছাৰ্ভিচ প্ৰডিউচ হৈ আছে? মোৰ গুডছ এণ্ড ছাৰ্ভিচ কিয় প্ৰডিউচ হৈ আছে? বিকজ আমি বেছিকৈ ডিমাণ্ড কৰি আছোঁ। ঠিক আছে, আমি বেছিকৈ কি কৰি আছোঁ, ডিমাণ্ড।
চাহিদা আমাৰ অসমত ডিমাণ্ডটো বেছি হৈ আছে আৰু সেই ডিমাণ্ড ফুলফিল কৰিব যাওঁতে কি কৰিব ছাপ্লাই কৰিব যোগান ধৰিব ছাপ্লাই কৰিব আৰু এই ছাপ্লাইটোকে আমি গ্ৰ'থ ক'ব পাৰোঁনে নিউ ছাপ্লাই অলৰেডি ছাপ্লাই আছে এতিয়া আৰু বেছি ডিমাণ্ড হৈ আছে আমাৰ অসমৰ মাৰ্কেটত তো সেই ডিমাণ্ড ফুলফিল কৰিবৰ কাৰণে নতুন ছাপ্লাই আনিছে মানে মোৰ গুডছ এণ্ড ছাৰ্ভিচ আৰু সেই মোৰটোৱে যিটো এক্সট্ৰা সেইটোৱে কি হয় গ্ৰ'থ ঠিক আছে নিউ ছাপ্লাইটো কি বুলি আমি ক'ব পাৰোঁ গ্ৰ'থ ক'ব পাৰোঁ তো গোটেই খেলটো ক'ত আছে ডিমাণ্ড অসমৰ মাৰ্কেটত কি আছে ডিমাণ্ড তো ডিমাণ্ড থকাৰ কাৰণে কি কৰিব লগা হৈছে নতুন ছাপ্লাই কৰিব লগা হৈছে আৰু সেই নিউ ছাপ্লাইটোকে কি ক'ব গ্ৰ'থ বুজি পালা অ'কে এই যে ডিমাণ্ড বাঢ়িছে কিয় বিকজ চৰকাৰে কি পলিচি লৈছে এক্সপানশ্যনাৰী পলিচি লৈছে চৰকাৰে কি পলিচি লৈছে এক্সপানশ্যনাৰী পলিচি অসমীয়াত যদি মই কওঁ সম্প্ৰসাৰণমূলক নীতি বুলি আমি ক'ম চৰকাৰৰ কি নীতি সম্প্ৰসাৰণমূলক নীতি ঠিক আছে তো এক্সপানশ্যনাৰী পলিচি লৈছে ডেট মিনছ চৰকাৰে আমাৰ ওপৰত কি কৰি আছে খৰচ কৰি আছে চৰকাৰে এক্সপেণ্ডিচাৰবোৰ বাঢ়াই গৈ আছে সম্প্ৰসাৰণ কৰি আছে এক্সপানশ্যন কৰি আছে খৰচবোৰ বঢ়াই আছে কাৰ ওপৰত খৰচ কৰিব চৰকাৰে আমাৰ ওপৰত ঠিক আছে তো আমাৰ ওপৰত খৰচবোৰ বাঢ়ি আছে আৰু চৰকাৰে দুই ধৰণৰ খৰচ কৰিব আমাৰ ওপৰত এটা হ'ব তোমাৰ কি কেপিটেল এক্সপেণ্ডিচাৰ এটা হ'ব কি ৰেভিনিউ এক্সপেণ্ডিচাৰ কেপিটেল এক্সপেণ্ডিচাৰ বাঢ়ি গৈ আছে বুলি অলৰেডি ৰিজাৰ্ভ বেংকে ক'লে যেনেকৈ ব্ৰিজেছ ৰোড এইবিলাক কি হয় কেপিটেল এক্সপেণ্ডিচাৰ দেন চেলাৰী নিউ জবছ আমি দেখিছোঁৱে আছাম গভৰ্ণমেণ্টে চেলিব্ৰেট কৰি আছে মোৰ দেন 1 লাখ ছামথিং জব প্ৰভাইড কৰা বুলি কৈছে তো এইবিলাক খৰচ হয়নে নহয় চৰকাৰৰ নতুন ব্ৰিজ বনোৱা নতুন জব দিয়া চেলাৰী দিয়া এইবোৰ খৰচ হয়নে নহয় এই খৰচবোৰ কাৰ ওপৰত কৰি আছে আমাৰ ওপৰত কৰি আছে খৰচবোৰ তো চৰকাৰে কি পলিচি লৈছে এক্সপানশ্যনাৰী পলিচি লৈছে এতিয়া যদি আমি চাব যাওঁ ইয়াত চাবা দেই ইয়াত অসমৰ চিটুৱেশ্যনটো এনেকুৱা হৈ আছে চাবা যিহেতু এক্সপানশ্যনাৰী পলিচি লৈছে যিহেতু এক্সপেণ্ডিচাৰ কৰিছে ঠিক আছে আল্টিমেটলি কি হৈছে আমাৰ লগত কি হৈছে তোমাৰ মানি ছাপ্লাইটো বাঢ়িছে শুনিবা ডিমাণ্ড বেছি আছে কাৰণে ছাপ্লাই কৰিলে ঠিক আছে তো ডিমাণ্ড ক'ত হৈছে ডিমাণ্ড যদি আমি চাব যাওঁ ডিমাণ্ড বঢ়াৰ কাৰণে কি বাঢ়িব ডিমাণ্ড বঢ়াৰ কাৰণে মানি ছাপ্লাই আল্টিমেটলি ক'ব গ'লে মানি ছাপ্লাই আমাৰ লগত বঢ়াৰ কাৰণে কি বাঢ়িলে ডিমাণ্ড বাঢ়িলে বস্তুটো বুজি পালানে অসমৰ মাৰ্কেটত ডিমাণ্ড কিয় বাঢ়িছে অসমৰ মাৰ্কেটত বিকজ অসম চৰকাৰে কি পলিচি লৈছে এক্সপানশ্যনাৰী পলিচি লৈছে আৰু এক্সপানশ্যনাৰী পলিচি থ্ৰুদি আমাৰ ওপৰত খৰচ কৰি আছে মানে বজাৰত মুদ্ৰাৰ যোগান ধৰি আছে আমি জব পাই আছোঁ আমাৰ লগত মুদ্ৰাৰ যোগান আহিবনে নাই কেপিটেল এক্সপেণ্ডিচাৰ হৈ আছে মানুহে জব পাবনে নাই ব্ৰিজ বনাই আছে মানুহে জব পাবনে নাই তো মানুহৰ হাতত কি আহিছে পইচা আহিছে মানি ছাপ্লাই আহিছে চাবা কেনেকৈ কানেক্টেড হয় মানি ছাপ্লাই হোৱাৰ কাৰণে কি হৈ গ'ল তোমাৰ ডিমাণ্ড বাঢ়ি গ'ল আৰু ডিমাণ্ড বঢ়াৰ কাৰণে কি কৰিব লগা হ'ল ছাপ্লাই আৰু এই নিউ ছাপ্লাইটো কি হ'ল তোমাৰ গ্ৰ'থ বুজি পালা তো চৰকাৰে যদি এক্সপানশ্যনাৰী পলিচি লৈ আছে ডেট মিনছ কি হয় চৰকাৰে আমাৰ ওপৰত খৰচ কৰি আছে আৰু চৰকাৰে যদি আমাৰ ওপৰত খৰচ কৰি আছে ডেট মিনছ মাৰ্কেটত মানি ছাপ্লাই বঢ়াই আছে ডেট মিনছ কমন মানুহৰ তাত পইচা বাঢ়ি আছে আৰু যেতিয়াই মানি ছাপ্লাই বাঢ়িব আমাৰ লগত পইচা থাকিলে আমি কি কৰোঁ ডিমাণ্ড কৰোঁ সেৱন কৰোঁ আৰু সেই সেৱন কৰিবৰ কাৰণে কি কৰিব লাগিব সেই সেৱনটো ফুলফিল কৰিবৰ কাৰণে ছাপ্লাই কৰিব লাগিব যেতিয়াই মানি ছাপ্লাই আমাৰ পকেটত বাঢ়িব তেতিয়াই গম পাবা যে কি হ'ব ডিমাণ্ড বাঢ়িব ঠিক আছে বুজি পালা এতিয়া চোৱা
গ্ৰ'থ কিয় হৈ আছে মই বুজালোঁ, বিকজ আমাৰ অসমৰ মাৰ্কেটত কি বাঢ়ি আছে, ডিমাণ্ড কিয় বাঢ়িছে, বিকজ আমাৰ অসমৰ মাৰ্কেটত মানি ছাপ্লাই হাই হৈ আছে, মুদ্ৰা যোগান হাই হৈ আছে। মুদ্ৰা যোগান কিয় হাই হৈছে অসমত, বিকজ অসম চৰকাৰে কি পলিচি লৈছে, এক্সপানশ্যনাৰী পলিচি লৈছে, আৰু সেই এক্সপানশ্যনাৰী পলিচিৰ আণ্ডাৰত অসম চৰকাৰে কি কৰিব, খৰচ কৰিব। কাৰ ওপৰত কৰিব, আমাৰ ওপৰত কৰিব। লাইক ব্ৰিজ বনাইছে, স্কুল বনাইছে, চেলাৰী দিছে, নতুন জব প্ৰভাইড কৰিছে, তো অবভিয়াছলি আমাৰ মাজত পইচা আহিবনে নাই? অ'কে ফাইন, ঠিক আছে। এতিয়া চোৱা, এইটো হ'ল এক্সপেণ্ডিচাৰ। অসম চৰকাৰে এক্সপেণ্ডিচাৰ কৰিব, খৰচ কৰিবই ন। আমাৰ এনেও এক্সপেণ্ডিচাৰটো হাই হয়, বিকজ ইণ্ডিয়া ইজ এ হোৱাট, ৱেলফেয়াৰ ষ্টেট। ইভেন যদি আমি চাব যাওঁ, এইটো এটা কি হয়, মূলধন এইটো এটা তোমাৰ কি হয়, মৌলিক গাঁথনিও হয়, ঠিক আছে, ৱেলফেয়াৰ ষ্টেট। তো ইণ্ডিয়া যিহেতু ৱেলফেয়াৰ ষ্টেট, ৱেলবিং অফ দ্য পিপল, মানুহৰ ভালৰ কাৰণে কাম কৰিব লাগিব, তো অবভিয়াছলি আমাৰ খৰচটো বেছি। তাতে অসম চৰকাৰে কি পলিচি লৈছে, এক্সপানশ্যনাৰী পলিচি লৈছে, হয়নে? তো এইটো কি হ'ব তোমাৰ এক্সপেণ্ডিচাৰ, এণ্ড এইটো কি হ'ব ৰিচিপ্ট। যিখিনি ইনকাম অসম চৰকাৰে আহৰণ কৰে টেক্সৰ পৰা, হয়নে নহয়, দেন ফাইনৰ পৰা, ফিজ, এইবিলাক। নাও দিছ ইজ এক্সপেণ্ডিচাৰ এণ্ড দিছ ইজ কি ৰিচিপ্ট। এইটো কি হ'ব, এইটো ডেফিচিট হ'ব নাই, ঘাটি হ'বনে নাই? আৰে খৰচটো বেছি, ইনকাম কম, এইখিনি ঘাটি হ'ল নাই। তো এইখিনি কেনেকৈ ফিল আপ হ'ব, অবভিয়াছলি কি ল'ব লাগিব, লোন। বুজি পালা? তো অসম চৰকাৰৰ ধাৰ কিয় বাঢ়ি আছে গম পাইছা? ধাৰো বাঢ়ি আছে, গ্ৰ'থো হৈ আছে। বুজি পালা? বুজি পাইছা নাই? কাৰণ গ্ৰ'থ কৰিবৰ কাৰণে তুমি কি কৰিব লাগিব, মানুহৰ ওপৰত খৰচ কৰিব লাগিব, আৰু খৰচ কৰিব ঠিকে আছে, বাট তোমাৰ ইনকামটো নাই ন, অসম চৰকাৰৰ এক্সট্ৰা ইনকাম নাই নহয়। তো সদায় খৰচটো বেছি, ইনকামটো কম, আৰু এইখিনি গেপক কি ক'ব, ডেফিচিট। আৰু এইখিনি ফিল আপ কৰিবৰ কাৰণে মানুহে কি ল'ব, চৰকাৰে কি ল'ব, লোন। আৰু লোন কেনেকৈ লয় চৰকাৰে, সেই প্ৰচেছটো মই ইয়াৰে আগৰ ভিডিঅ'টোত মই বুজাইছিলোঁ। চাবা, গোটেইখিনি ছেশ্যন চাবা, কানেক্টেড হয় মোৰ। অ'কে, এতিয়া চাবা, আৰু বেছি এক্সপেণ্ডিচাৰ পলিচি লৈছে চৰকাৰে, আৰু বাঢ়ি গ'ল খৰচ, ছাপ'জ আৰু বাঢ়ি গ'ল, আৰু কেপিটেল এক্সপেণ্ডিচাৰ কৰিলে, আৰু নতুন জব দিলে, তো এই ধাৰটোওতো বাঢ়ি যাব ন, খেলটো বুজি পাইছা? ঠিক আছে, ফাইন। কমেণ্ট কৰি জনাবা দেই, বুজি পাইছা নাই পোৱা জনাবা। বোলে কমেণ্ট নকৰা, তেতিয়া মোৰ নেক্সট আৰু এফৰ্ট দিব ভাল লাগে। ঠিক আছে, তো MCQsখিনি আছে, PDF-ত আছে, কৰিবা তোমালোকে। এইটো এটা MCQs কৰিবা, ফাইন। অ'কে, নাও বহুত বুজালোঁ, এতিয়া এটা সৰু টপিকত আহোঁ। ঠিক আছে, চানডুবি ফেষ্টিভেল গৈছানে? মইতো গৈছোঁ ইয়াত, বহুত বছৰ আগত গৈছোঁ, আই থিংক বিফ'ৰ কৰোণা, 2017-18 মানত গৈছিলোঁ চানডুবি ফেষ্টিভেল। বহুত ভাল লাগে তাত, মানে ৰাভা মানুহবিলাকৰ, ঠিক আছে, ৰাভা কালচাৰটো ভালকৈ চেলিব্ৰেট কৰে তাত, ফুডৰ পৰা, ড্ৰেছৰ পৰা, নৃত্যৰ পৰা, গোটেইখিনি। ঠিক আছে, আৰু বিভিন্ন ধৰণৰ স্পৰ্টছ এক্টিভিটিছবিলাক হয়। ঠিক আছে, এইটো হয় তোমাৰ 1 তাৰিখৰ পৰা আই থিংক 5 তাৰিখলৈকে, কি দি আছে, য়েছ। তো এইটো হয় চানডুবি ফেষ্টিভেল। 2026 চনৰ 5 জানুৱাৰীত 16 সংখ্যক চানডুবি মহোৎসৱ সামৰণি পৰে। 5 দিনীয়া এই অনুষ্ঠানৰ মূল বিষয়বস্তু আছিল পৰিৱেশ সংৰক্ষণ আৰু খিলঞ্জীয়া ঐক্য। য়েছ, তাত যিখিনি খিলঞ্জীয়া মানুহ আছে তাহাঁতে যাতে ইউনিটি বজাই ৰাখে, প্লাছ তাত থকা যিটো এনভাইৰমেণ্ট, পৰিৱেশ, মেঘালয় বৰ্ডাৰ শ্বেয়াৰ কৰে ন চানডুবি বিলখনে, বা চানডুবি সেই এৰিয়াটো। ঠিক আছে, চ' যদি আমি চাব যাওঁ, ইয়াত মেইন এইম সেইটোৱে। ঠিক আছে, কালচাৰটো বচাব লাগে, ইউনিটি লাগে, আৰু লগতে পৰিৱেশ, এনভাইৰমেণ্ট। ঠিক আছে, কাৰণ চানডুবিখন মানে খতম হ'ব দিব নোৱাৰি। ঠিক আছে, আয়োজক কোন হয়? বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু চানডুবি মহোৎসৱ উদযাপন সমিতিৰ যৌথ উদ্যোগ নালাগে। মুখ্য ব্যক্তিত্ব গ্ৰীণ অস্কাৰ বিজয়ী ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনে পৰিৱেশ শিক্ষা আৰু প্লাষ্টিক মুক্ত অভিযানৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে আদি
য়েছ ষাঠি অ'কে আদি ষাঠি বঁটা বিজয়ী জিতুল ৰাভাকো সম্বৰ্ধনা জনোৱা হয় দুজন আছিলে এজন হ'ব তোমাৰ ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন আৰু কোন হ'ব তোমাৰ জিতুল ৰাভা ঠিক আছে তো কি এৱাৰ্ড পাইছে আদি ষাঠি এৱাৰ্ড পাইছে অলপ চাই ল'বা কি হয় আদি ষাঠি এৱাৰ্ড কি হয় এতিয়া মই তোমালোকক ক'ব বিচাৰিছোঁ যে ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন কোন হয় ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন গ্ৰীণ অস্কাৰ উইনাৰ হয় ঠিক আছে যদি আমি চাব যাওঁ ইয়াত ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন ঠিক আছে তেখেতে কি পাইছে গ্ৰীণ অস্কাৰ এৱাৰ্ড পাইছে তো গ্ৰীণ অস্কাৰ এৱাৰ্ডক আমি কেতিয়াবা কি কওঁ হোৱাইটলি এৱাৰ্ড বুলিও কওঁ ঠিক আছে তো হোৱাইটলি এৱাৰ্ডটো কিয় দিয়ে তোমাৰ এইটো ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনৰ ওপৰত দিয়ে মেইনলি যিবোৰ মানে গ্ৰাছৰুট ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনৰ ওপৰত দিয়ে যোনে গ্ৰাছৰুট লেভেলত ৱাইল্ড লাইফবিলাক কি কৰে কনজাৰ্ভ কৰে ঠিক আছে তো ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনে কি পাইছে হোৱাইটলি এৱাৰ্ড পাইছে দুবাৰকৈ পাইছে ঠিক আছে তো আই থিংক এবাৰ পালে 2017 চাই ল'বা এবাৰ ক্ৰছ চেক কৰি ল'বা 2017ত পালে হোৱাইটলি এৱাৰ্ড কিহৰ কাৰণে পালে যদি আমি চাব যাওঁ হাৰ্গিলা প্ৰটেকশ্যনৰ কাৰণে পাইছে ঠিক আছে 2017 ইয়েছ হাৰ্গিলা প্ৰটেকশ্যনৰ কাৰণে পাইছে অ'কে হাৰ্গিলা প্ৰটেকশ্যন মানে হাৰ্গিলাক মানে ভাবিছিলে যে হাৰ্গিলাতে কি হয় তোমাৰ খাও হয় মানে ঠিক আছে মানে কয় নহয় যে হাৰ্গিলা থাকিলেতো বেয়া বুলি ভাবে মানে বিপদ আনে বুলি ভাবে ঠিক আছে তো সেই মানুহবিলাকৰ মাজত সেই যিটো ধাৰণা সেই ধাৰণাটো তেখেতে সলালে আৰু এটা হাৰ্গিলা আৰ্মি বনালে যাতে কোনো হাৰ্গিলা কি নকৰে নামাৰে ঠিক আছে তো হাৰ্গিলা বুলি ক'লে মই যদি লোকেল লেংগুৱেজত কওঁ কুফা মানে হাৰ্গিলা দেখিছে মানে কি হয় কুফা ঠিক আছে তো সেই কুফা বুলি ভাবি বহুতে মাৰিছিলে হাৰ্গিলা তো কি কৰিলে তো হাৰ্গিলাক যাতে মাৰিব নোৱাৰে তো ফিমেলবিলাকৰ লগত লগ হৈ কি কৰিলে হাৰ্গিলা আৰ্মি ফৰ্ম কৰিলে আৰু হাৰ্গিলাক কি কৰিলে প্ৰটেকশ্যন দিলে তো সেই হাৰ্গিলা প্ৰটেকশ্যনৰ কাৰণে চাবা তোমালোকে ইউটিউবত গৈ ভাল পাবা চাই পিনে কেনেকৈ হাৰ্গিলা আৰ্মি বনালে ঠিক আছে তো পূৰ্ণিমা দেৱী বৰ্মনে কি কৰিলে হাৰ্গিলা আৰ্মি বনাই পিনে হাৰ্গিলাক প্ৰটেকশ্যন দিলে দ্য গ্ৰেট এডজুটেণ্ট ষ্ট্ৰক ঠিক আছে দেন সেইটোৰ কাৰণে কি কৰিলে তোমাৰ হোৱাইটলি এৱাৰ্ড দিলে ঠিক আছে হোৱাইটলি এৱাৰ্ড কোনটো অৰ্গেনাইজেশ্যনে দিয়ে এবাৰ চাই ল'বা নেক্সট এগেইন কি কৰিলে পূৰ্ণিমা দেৱী বৰ্মনক কি কৰিলে এগেইন দিলে 2024ত দিলে এগেইন হোৱাইটলি এৱাৰ্ড এতিয়া ক'ব হোৱাইটলি গ'ল্ড এৱাৰ্ড মানে এইটো চবতকৈ হায়েষ্ট হয় হোৱাইটলি এৱাৰ্ড আহিব তাৰপিছত আহিব তোমাৰ হোৱাইটলি গ'ল্ড এৱাৰ্ড ঠিক আছে এইবাৰ কিয় দিছে বিকজ এই যিটো হাৰ্গিলাৰ যিটো প্ৰটেকশ্যন কৰিব লাগে সেইটো মানে নেশ্যনেল লেভেললৈকে লৈ গ'ল পূৰ্ণিমা দেৱী বৰ্মনে লগতে তাক ইণ্টাৰনেশ্যনেল লেভেললৈকে লৈ গ'ল ইভেন কম্বোডিয়াতো কাম কৰি আছে বিহাৰ ইউপিতো কাম কৰি আছে হাৰ্গিলা প্ৰটেকশ্যনৰ কাৰণে ঠিক আছে তো তেখেত আহিছিলে ক'ত চান্দুবি ফেষ্টিভেলত বিকজ সেই হাৰ্গিলা আৰ্মি য'ত বনাইছিলে যিটো জেগাত হাৰ্গিলাক প্ৰটেকশ্যন কৰিছিলে সেইটো সেই চান্দুবি এৰিয়াৰে ছাৰাউণ্ডিং এৰিয়াৰ কথা কোৱা হৈছে অ'কে ক্লিয়াৰ অল অফ ইউ ঠিক আছে এবাউট দ্য ফেষ্টিভেল যদি আমি চাব যাওঁ প্ৰতি বছৰে পালন কৰে চান্দুবি মহোৎসৱ মেইন এইমটো কি হয় পৰিৱেশ পৰ্যটনৰ প্ৰসাৰ বহুত ধুনীয়া হয় বিলটো যাবাচোন ঠিক আছে বহুত ধুনীয়া বিল হয় তাত তোমাৰ চান্দুবিত মানে তুমি কেম্প কৰি থাকিব পাৰা আৰু তাত যেতিয়া কেম্প কৰিবা মৰ্ণিং উঠিবা তাত বাৰ্ডছবিলাক ইমান বেলেগ ধৰণৰ বাৰ্ডছ আহে ন চিঞৰবিলাক শুনি পাবা মানে বাৰ্ডছৰ বিভিন্ন ধৰণৰ বাৰ্ডছ আহে মাইগ্ৰেটৰী বাৰ্ডছবিলাক তো সেইবিলাক কি কৰিব লাগিব প্ৰটেক্ট কৰিব লাগিব ন ইভেন মই যেতিয়া তাত গৈছিলোঁ মানে যিটো কেম্প ছাইটত মই আছিলোঁ তাত মই সুধিছিলোঁ যে তাত ফৰেনাৰবিলাকে সেই বাৰ্ড চাবই আহে বাট তাহাঁতে আহে তোমাৰ কেতিয়া ছামাৰত আহে মানে গ্ৰীনাৰীটো চাব আহে তাহাঁতে অ'কে পৰিৱেশ পৰ্যটনৰ প্ৰসাৰ জলসাহিত্যৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু ৰাভা তথা অন্যান্য জনগোষ্ঠীসমূহৰ সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা তাত তোমাৰ এনেকৈ মাৰ্কেট হয় চেলিব্ৰেট হয় ফুড চেলিব্ৰেট হয় ডান্স চেলিব্ৰেট হয় ঠিক আছে বাকী ইয়াত মাদল খামপেটি ঢোল পেঁপা আৰু গগনাৰ দৰে পৰম্পৰাগত বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয় লগতে মই ক'লোঁ নহয় কি কৰে ঠিক আছে লোকেশ্যনটো চাই ল'বা অঁ আচ্ছা এইটো চবতকৈ ইম্পৰ্টেণ্ট দেই এই পাৰ্টটো ইম্পৰ্টেণ্ট চান্দুবি উৎপত্তি কেতিয়া হৈছিলে 1897ত তোমাৰ ভূমিকম্প হৈছিলে বহুত ডাঙৰ ভূমিকম্প হৈছিলে অসমত আৰু সেই ভূমিকম্প তোমাৰ এই বিলৰ সৃষ্টি হৈছিলে ঠিক আছে
ইয়াত কোৱা হয় যে স্থানীয় লোককথা অনুসৰি 5টা পাহাৰ, 5খন হ'ব একচুৱেলি, যে 5খন পাহাৰ তলত সোমাই গৈছিলে, সোমাই গৈ কি হৈ গ'ল তোমাৰ চানডুবি লেক হৈ গ'ল। ঠিক আছে, বুজি পালা? নামৰ উৎপত্তি কি হয়, খাচী শব্দ চান আৰু ডুবি মানে হ'ল ডুব যোৱা। ঠিক আছে, কোনোবাই কয় যে ইয়াত তোমাৰ চান্দ সদাগৰৰ তোমাৰ বাণিজ্যিক পথ হিচাপে ইউজ কৰিছিলে। ঠিক আছে, তো সেইকাৰণেও চানডুবি বুলি কয়, বাট এইটো মোৰ বেছি লজিকেল লাগিছে। ঠিক আছে, অসমৰ কামৰূপ জিলাত জানা চবে চানডুবি ক'ত আছে? ঠিক আছে, গুৱাহাটীৰ পৰা প্ৰায় 64 কিলোমিটাৰ দূৰত মেঘালয়ৰ সীমান্তৰ গাৰো পাহাৰ পাদদেশত অৱস্থিত। লোকেশ্যনবিলাক চাবা, জিঅ'গ্ৰাফীবোৰ চাবা, সুধি দিব পাৰে এক্সামত। ঠিক আছে, ৱেটলেণ্ড বুলি কৈছে, তাত তোমাৰ শাল আৰু চেগুন গছ খুব আছে, শাল আৰু চেগুন গছ, লগতে ভ্ৰমণকাৰী চৰাই আৰু পদুম ফুলৰ দৰে জলজ উদ্ভিদৰ এক কেন্দ্ৰস্থল। যাবাচোন, বহুত ধুনীয়া হয়, ব'টিং কৰিবা। ঠিক আছে, এইটো হয় চানডুবি। অ'কে, MCQs আছে, কৰিবা, পাৰিলে PDF-ৰ পৰা কৰিবা MCQsখিনি। অ'কে, দেন এইটো দিয়া আছে, এইটো অলৰেডি কাভাৰ কৰিলোঁ মই। নেক্সট টপিক, ষ্টেট গভৰ্ণমেণ্ট বিড টু বুষ্ট ৰিলেশ্যনছ উইথ দ্য ভূটান, মেডিকেল, টুৰিজিম, ট্ৰেড, এডুকেশ্যন টু গেট প্ৰায়ৰিটি। চ' আমাৰ অসমে ভূটানৰ লগতে বৰ্ডাৰ শ্বেয়াৰ কৰে নৰ্থৰ পিনে। ঠিক আছে, তো ভূটানৰ লগত যিহেতু বৰ্ডাৰ শ্বেয়াৰ কৰিছে, মানে অসম চৰকাৰে এটা ইকনমিক টাইজ কৰিব বিচাৰি আছে ভূটানৰ লগত। ঠিক আছে, বুজি পালা? তো ইয়াত কি কৈছে যে এটা যদি আমি চাব যাওঁ, ভূটানৰ যিখিনি ষ্টুডেণ্ট আছে তাহাঁতে যাতে কি কৰে, এডুকেশ্যন ল'বৰ কাৰণে অসমত আহে, বা ভূটানৰ যিখিনি তোমাৰ পেচেণ্টছ আছে, ৰোগী আছে, তাহাঁতে যাতে তোমাৰ মেডিকেল ফেচিলিটিছ ল'বৰ কাৰণে অসমত আহে, তাৰ কাৰণে কি কৰি আছে, ইয়াত বিভিন্ন ধৰণৰ তোমাৰ কথা বতৰা চলি আছে। ঠিক আছে, এইটোৱে হ'ল মেইন নিউজ, বাট ইয়াত আছে কি আমি চাম। তো ফ'কাছ এৰিয়া কি হয়, ষ্ট্ৰেংথেনিং ক্ৰছ বৰ্ডাৰ কানেক্টিভিটি, ইকনমিক এংগেজমেণ্ট কেনেকৈ কৰিব, ইকনমিক এংগেজমেণ্ট, মেডিকেল টুৰিজিম এণ্ড হোৱাট, এডুকেশ্যন টুৰিজিম, পিপল টু পিপল টাইজ। কি প্ৰজেক্ট যদি আমি চাব যাওঁ, এই যিখন মিটিং হৈ গ'ল, ঠিক আছে, এই যিখন মিটিং হৈ গ'ল বা ইয়াত যিবোৰ কথা হৈ গ'ল, তাত কি কৈছে, কোকৰাঝাৰ গেলিপুৰ যিটো ৰেলৱে লাইন আছে, সেই ৰেলৱে লাইনটো কি কৰিব, ৰিভিউ কৰিছে। মানে লগততো কথা পাতিছে যে ভূটানৰ লগত আমি এডুকেশ্যন আৰু তোমাৰ মেডিকেল টুৰিজিমৰ হাব বনাম ক'ত, অসমত। ভূটানৰ ষ্টুডেণ্টখিনি আহিব, ভূটানৰ ৰোগীসকল আহিব। সেইটো যেতিয়া ডিছকাছ হৈ আছিলে, ডিছকাছ হৈ থকাৰ টাইমত এইটো কথাও ক'লে, যিটো গেলেপু প্ৰজেক্ট আছে, আমি চাম সেই গেলেপুৰ কথাটোও ভালকৈ পাতিলে। লেণ্ড একুইজিশ্যন ফৰ ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড আপগ্ৰেডিং দ্য বৰ্ডাৰ চেক পোষ্ট। ঠিক আছে, স্পেচিয়েল এম্ফেচাইজ অন কিহৰ ওপৰত, মেডিকেল টুৰিজিম, ভূটানিজ স্পেচিয়েলিষ্ট আছাম হস্পিটেল এণ্ড এডুকেশ্যন, ভূটানিজ ষ্টুডেণ্ট ইন আছাম প্ৰিমিয়াৰ ইনষ্টিটিউশ্যন। তো ইয়াত গেলেপুৰ প্ৰজেক্টৰ কথা আহিছে, মানে গেলেপুৰ প্ৰজেক্টটো আগৰে হয়। ঠিক আছে, তো গেলেপুৰ প্ৰজেক্টটো ৰিভিউ কৰা বুলি কৈছে। যেতিয়া এনেকুৱা ধৰণৰ কথাবিলাক পাতিলে গেলেপুৰ প্ৰজেক্টটো ৰিভিউ কৰিছে। গেলেপুৰ প্ৰজেক্ট কি হয়, লঞ্চ বাই দ্য কিং অফ ভূটান, this is a transformative vision to create special administrative region on the border with Assam. তো ভূটানৰ যিটো চাউথ পাৰ্ট আছে, তাত এখন চিটি ডেভেলপ কৰিব গৈ আছে, আৰু সেই চিটিখন কি হ'ব, তোমাৰ স্পেচিয়েল এডমিনিষ্ট্ৰেটিভ ৰিজন হ'ব। কাৰ কাৰণে, ভূটানৰ কাৰণে। ঠিক আছে, মানে তাৰ পাৰ্পজটোৱে হ'ল যে ইকনমিক এক্টিভিটিছ, এনেকুৱা এখন চিটি বনাব য'ত ইকনমিক এক্টিভিটিছ হ'ব, বাট জিৰ' এমিশ্যন ইণ্ডাষ্ট্ৰি থাকিব এণ্ড স্পিৰিচুৱেল কালচাৰেল হাব থাকিব। লগতে যিখন গেলেপু চিটি বনি আছে, সেইখন কিমান বুলি কৈছে, মাইণ্ডফুলনেছ চিটি বুলি কৈছে, বেছড অন দ্য প্ৰিন্সিপল অফ গ্ৰছ নেশ্যনেল হেপিনেছ। যিখন চিটি হ'ব গেলেপু চিটি, আৰু সেই চিটিখনক ৰেলৱে লাইনেৰে কানেক্ট কৰিব। আমাৰ অসমৰ কোকৰাঝাৰৰ পৰা তুমি ডাইৰেক্টলি গেলেপুলৈ যাব পাৰা, আৰু গেলেপু এৰিয়াটো কি হিচাপে ভূটানে ৰেকগনিশ্যন দিছে, স্পেচিয়েল এডমিনিষ্ট্ৰেটিভ ৰিজন। স্পেচিয়েল এডমিনিষ্ট্ৰেটিভ ৰিজন কি হয়, তোমাৰ কাণ্ট্ৰিৰ ভিতৰতে কাণ্ট্ৰি বুলি ক'ব পাৰা, বা তাত তোমাৰ লেজিছলেশ্যনবোৰ ছেপাৰেট হয়, এটা স্পেচিয়েল এটা ফ'কাছ লৈ পিনে বনোৱা হৈছে। ঠিক আছে, মটিভটো বেলেগ হয়। ফৰ এক্সাম্পল আমি যদি চাইনাত তোমাৰ স্পেচিয়েল ইকনমিক ৰিজন আছে, যেনেকৈ তোমাৰ মাকাও, হংকং, এইবিলাক কি হয়, স্পেচিয়েল ইকনমিক ৰিজন হয়। ঠিক তেনেকৈ মাকাও, হংকঙৰ দৰে ভূটানেও কি কৰিছে, ভাৰত চৰকাৰৰ লগত লগ লাগি গেলেপু নামৰ এখন চিটি ডেভেলপ কৰিব গৈ আছে। বাট ডিফাৰেঞ্চটো কি হয়, এইখন চিটি কমপ্লিটলি কি হ'ব, জিৰ' এমিশ্যন এণ্ড স্পিৰিচুৱেল কালচাৰ হাব। লগতে চবতকৈ ভাল লাগিছে মোৰ এই ৱৰ্ডটো,
based mindfulness city based on the principle of gross national happiness কি হয় আমি জিডিপি হে শুনিছো ন গ্ৰছ ডমেষ্টিক প্ৰডাক্ট বাট হোৱাট ইজ গ্ৰছ নেশ্যনেল হোৱাট হেপিনেছ চোৱা আমি এখন কাণ্ট্ৰিৰ কেনেকৈ ক'ব পাৰোঁ যে সেই কাণ্ট্ৰিখন কিমান ডেভেলপমেণ্ট হয় বা কিমান ডেভেলপ হয় কাণ্ট্ৰিখন বা কাণ্ট্ৰিখনৰ কিমানখিনি আগবাঢ়িছে ইম্প্ৰুভমেণ্ট কিমান ঠিক আছে তো তেতিয়া আমি কি চাওঁ কাণ্ট্ৰিখনৰ জিডিপি আমি ডাইৰেক্টলি জিডিপি কম্পেয়াৰ কৰোঁ যে ইণ্ডিয়া বেছি ডেভেলপ নে পাকিস্তান বেছি ডেভেলপ আমি ইণ্ডিয়া আৰু পাকিস্তানৰ কি চাম জিডিপি কি হয় গুডছ এণ্ড ছাৰ্ভিচ প্ৰডিউচ উইদিন আ বাউণ্ডেৰী অফ আ নেশ্যন আৰু সেই গুডছ এণ্ড ছাৰ্ভিচ যিটো প্ৰডিউচ হ'ব তাৰ যিটো মানি ভেলু ডেট মিনছ মনিটাৰী ভেলু অফ গুডছ এণ্ড ছাৰ্ভিচ প্ৰডিউচ উইদিন আ বাউণ্ডেৰী অফ আ নেশ্যন তাক কি বুলি ক'ব জিডিপি ডেট মিনছ জিডিপি তোমাৰ কমপ্লিটলি এটা তোমাৰ মনিটাৰী চেঞ্চত আহি যায় জিডিপি কমপ্লিটলি কোনটো চেঞ্চত আহি যাব এটা মনিটাৰী চেঞ্চত আহিব যে এখন দেশত সেৱা সামগ্ৰী কিমান প্ৰডিউচ হৈছে তাৰ যিটো মানি ভেলু সেইটোৱে হ'ল জিডিপি তো তুমি এখন কাণ্ট্ৰিক ডেভেলপ বুলি ইম্প্ৰুভমেণ্ট কৰিছে বুলি কেনেকৈ ক'বা তাৰ মানি ভেলুটো চাই তো তেতিয়া ভূটানে ক'লে ন' এখন কাণ্ট্ৰি কিমান ইম্প্ৰুভমেণ্ট কিমান হেপী সেইটো যদি আমি চাব লাগে সঁচাকৈ ডেভেলপ হৈছেনে কাণ্ট্ৰিখন ইম্প্ৰুভমেণ্ট হৈছেনে তেতিয়াহ'লে আমি জিডিপি নহয় কি ওলাব লাগিব GNH গ্ৰছ নেশ্যনেল হেপিনেছ মানুহবোৰ কিমান সুখী হয় পইচা থাকিলেও নহ'ব নহয় বাৰু পইচা মেইন হয় পইচা লাগিব উইদাউট মানি কোনো কাম নাই বাট পইচা থকাৰ পিছতো তুমি কিমান হেপী হয় সেইটো মেটাৰ কৰে তো ভূটানে এইটো কথা ক'লে ঠিক আছে ইভেন গ্ৰছ নেশ্যনেল হেপিনেছ ভূটানৰ কনষ্টিটিউশ্যনত তাহাঁতৰ মেনশ্যন কৰা আছে ঠিক আছে আৰ্টিকেলটো চাই ল'বা কোনটো আৰ্টিকেলত প্লাছ ভূটান গভৰ্ণমেণ্টৰ মেইন গ'ল হয় টু এচিভ হোৱাট অপটিমাম লেভেল অফ কি নেশ্যনেল হেপিনেছ আৰু এই নেশ্যনেল হেপিনেছৰ ইণ্ডিকেটৰ কি মই লৈ আনিছোঁ তোমালোকৰ কাৰণে ইণ্ডিকেটৰখিনি চোৱা মেইন চাৰিটা পিলাৰ গ্ৰছ হেপিনেছ যদি আমি চাব যাওঁ গ্ৰছ নেশ্যনেল হেপিনেছৰ ইণ্ডিকেটৰ চোৱা প্ৰিজাৰ্ভেশ্যন এণ্ড প্ৰমোশ্যন অফ ফ্ৰী এণ্ড ৰেজিলিয়েণ্ট কালচাৰ যে কালচাৰটো মেইন কালচাৰটো প্ৰিজাৰ্ভ কৰিব পাৰিছে নাই নে কালচাৰটো নোহোৱা হৈ গৈছে নেক্সট গুড গভৰ্নেন্স এণ্ড ইকুৱালিটি বিফৰ দ্য ল ইকুৱেল হ'ব লাগিব গুড গভৰ্নেন্স হ'ব লাগিব নেক্সট ইক'লজিকেল ছাষ্টেইনেবিলিটি ঠিক আছে তো ইক'লজি বহুত ইম্পৰ্টেণ্ট হয় ভূটানৰ কাৰণে এনভাইৰমেণ্ট 70% ফৰেষ্ট কাভাৰ ভূটানৰ গৈছা কেতিয়াবা ঠিক আছে নেক্সট ছাষ্টেইনেবল এণ্ড ইকুইটেবল ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট তো ছাষ্টেইনেবল ডেভেলপমেণ্ট হ'ব লাগিব এনেকুৱাকৈ ডেভেলপমেণ্ট কৰা যাতে ফিউচাৰ জেনেৰেশ্যনৰ কোনো ধৰণৰ প্ৰব্লেম নহয় ঠিক আছে লগতে ইকুইটেবল কি কৈছে ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট ঠিক আছে এই চাৰিটা পিলাৰৰ ওপৰত বেছ কৰি ভূটানে কি ৰিপৰ্ট ওলায় গ্ৰছ নেশ্যনেল হেপিনেছ তো জিডিপি তাহাঁতৰ মতে একো ভেলু নিদিয়ে ঠিক আছে তাহাঁতৰ মতে ভেলু কি দিব গ্ৰছ নেশ্যনেল হেপিনেছ অ'কে ঠিক আছে অ'কে ফাইন ঠিক আছে তো গোটেইখিনি মই কৰালোঁ ইয়াত অ'কে তো ইয়াত চোৱা কোকৰাঝাৰৰ পৰা গেলেপু কানেক্ট কৰিব এইবিলাক আমি এনেকৈ ভূটান যাব পাৰোঁ ঠিক আছে ৰঙিয়া হয় চানদ্ৰুপ জংখাৰ মইতো গ'লে মই এনেকৈ গৈছোঁ এইটো ৰাস্তাৰে গৈছোঁ বাকীবোৰ মই আজিলৈকে ইউজ কৰা নাই বাকী এইবোৰ ৱেষ্ট বেংগলৰ হয় দুটা আছে বানাৰহাট আছে ঠিক আছে অ'কে কোকৰাঝাৰ হৈ এতিয়া নতুনকৈ ৰেল কানেক্ট কৰিব ডাইৰেক্টলি ভূটানৰ ফাৰ্ষ্ট ৰেলৱে প্ৰজেক্ট হ'ব ঠিক আছে কোকৰাঝাৰ গেলেপু অ'কে ফাইন ঠিক আছে নেক্সট যদি আমি চাব যাওঁ ইয়াত তো মেইনলি এইটো গেলেপুৰ প্ৰজেক্টটো কি কৰিব বিচাৰিছে আমাৰ সাউথ ইষ্ট এছিয়াৰ লগত কানেক্ট কৰিব বিচাৰিছে আৰু সেই কানেকশ্যনটো কোনে লৈ আনিব আমাৰ নৰ্থ ইষ্টৰ থ্ৰু দি আহিব সাউথ ইষ্ট এছিয়াৰ লগত কি কৰিব বিচাৰিছে কানেক্ট কৰিব বিচাৰিছে আৰু সেই কানেকশ্যনটো কোনে কৰিব নৰ্থ ইষ্টৰ থ্ৰু দি যাব ঠিক আছে ফাইন অ'কে আৰু অসমতো কি কৰিছে অকল ভূটানত তুমি বনালে নহ'ব নহয় অসমতো এনেকুৱা ধৰণৰ এৰিয়া বনাব লাগিব ঠিক আছে তো অসমত কি কৰিলে স্পেচিয়েল ইকনমিক জ'ন বনোৱাৰ কথা কৈছে আছাম গভৰ্ণমেণ্ট ইজ প্ৰপ'জিং আ স্পেচিয়েল ইকনমিক জ'ন উইদিন দ্য ষ্টেট এজ আ কমপ্লিমেণ্টাৰী ইনিচিয়েটিভ টু ভূটান গেলেপুৰ প্ৰজেক্ট তো ভূটান গেলেপুৰ প্ৰজেক্টটোক তোমাৰ একচেছ কৰিবৰ কাৰণে ঠিক আছে ভূটান যিটো গেলেপুৰ প্ৰজেক্ট আছে
সেই প্ৰজেক্টটোৰ লগত লিংক কৰিবৰ কাৰণে আমাৰ অসমতো কিছুমান কি কৰিব স্পেচিয়েল ইকনমিক জোন বনাব স্পেচিয়েল ইকনমিক জোন আৰু দ'জ জোন তাত কি হয় তোমাৰ তাত তুমি যদি কিবা এটা ইণ্ডাষ্ট্ৰি ইষ্টাব্লিছ কৰা তাত লেছ পেপাৰ ৱৰ্ক হ'ব ঠিক আছে তাত তোমাৰ টেক্সৰ ক্ষেত্ৰতো কিছুমান কি পোৱা যায় ৰিলেক্সেশ্যন পোৱা যায় সেই ইকনমিক জোনত যদি আমি ইণ্ডাষ্ট্ৰি ইষ্টাব্লিছ কৰোঁ ঠিক আছে লগতে ইনফ্ৰাষ্ট্ৰাকচাৰ চেক পোষ্ট এইবিলাক ডেভেলপ কৰাৰ কথা কৈছে আচ্ছা কি ষ্টেপ লৈছে ভূটান আৰু ইণ্ডিয়াৰ ৰিলেশ্যন বঢ়াবৰ কাৰণে কি ষ্টেপ লৈছে বৰ্তমান ভূটানখনে আমাৰ লগত ভালকৈ আছে দেই ক'ব গ'লে না বাংলাদেশ আছে না চাইনাটো নাই পাকিস্তানটো নাই অ'কে নেপাল আমি ক'ব নোৱাৰোঁ শ্ৰীলংকা আমি ক'ব নোৱাৰোঁ বাট ভূটানে এতিয়ালৈকে আমাৰ লগত ৰিলেশ্যন বেয়া কৰা নাই ৰেলৱে কানেক্টিভিটি কৰিব ঠিক আছে দুটা প্ৰজেক্ট আছে দেই এটা হ'ল কোকৰাঝাৰ গেলেপু ঠিক আছে এইটো হ'ল অসম এটা হ'ব তোমাৰ বনৰহাট এণ্ড চামষ্টে ক'ত আছে ভূটানত কিন্তু মই যিমানখিনি জানো কোকৰাঝাৰ গেলেপু তোমাৰ ৰেলৱেতকৈ আগত মেবি এক বছৰ আগত 2027 মানত তোমাৰ বনৰহাট চামষ্টে ৰেলৱেটো চাগে ডেভেলপ হ'ব বাট ইণ্ডিয়া আৰু ভূটানক কানেক্ট কৰিবৰ কাৰণে দুটা ৰেলৱে লাইন প্ৰজেক্ট কৰা হৈছে এতিয়ালৈকে ভূটানত ৰেলৱে লাইন নাই এটা হ'ল তোমাৰ অসমৰ পৰা ভূটান অসমৰ কি প্লেচ হ'ব কোকৰাঝাৰটো কি হ'ব গেলেপু আৰু ৱেষ্ট বেংগলৰ কি হ'ব তোমাৰ বনৰহাট টু চামষ্টে অ'কে লেণ্ড পৰ্টছ বনোৱা হৈছে ঠিক আছে এণ্ড দেন এনাৰ্জি পাৰ্টনাৰশ্বিপ কৰিছে ঠিক আছে অ'কে এণ্ড দেন ইনলেণ্ড ৱাটাৰ ৱেজৰো কি কৰা হৈছে ডেভেলপ কৰা হৈছে ঠিক আছে বিকজ ইনলেণ্ড ৱাটাৰৱে কেনেকৈ ডেভেলপ কৰা হ'ব যিটো যোগীঘোপা মাল্টি মডেল লজিষ্টিক পাৰ্ক আছে সেইটোৰ লগত ব্ৰহ্মপুত্ৰ কানেক্ট কৰিব আৰু সেইটোৰে তোমাৰ গেলেপু কানেক্ট কৰি দিব অ'কে ফাইন চাই ল'বা তোমালোকে অকল ছেশ্যনবোৰ চোৱা ভিউজ আছেতো মোৰ ভিউজ আহেতো 800-900 আহে মানে 40 মিনিটছৰ ভিডিঅ' এটা যদি 800-900 চাইছে ডেট মিনছ সেইখিনি মানে ছিৰিয়াছ ষ্টুডেণ্ট হয় বুজি পালানে মই ৰীল বনাই পিনে ভিডিঅ'জ দিব পাৰোঁ বাট 40 মিনিটছ 1 ঘণ্টাৰ ভিডিঅ' যদি 800টাই চাইছে ডেট মিনছ মোৰো এটা ৰেছপনচিবিলিটি আছে ভালকৈ বনাবৰ কাৰণে তো তোমালোকে কমেণ্ট কৰিবা যে মই বেছি দীঘলীয়া হৈছে নে আৰু কি কৰিব লাগে তো তেতিয়াহে মই গম পাম ন বস্তুবোৰ এবাউট ভূটান এণ্ড আছাম বৰ্ডাৰ ইনফৰ্মেশ্যন দিয়া আছে ভূটান আৰু অসম বৰ্ডাৰৰ কোকৰাঝাৰ চিৰাং বাক্সা তামোলপুৰ আৰু ওদালগুৰি কোকৰাঝাৰ চিৰাং বাক্সা তামোলপুৰ আৰু ওদালগুৰি কি কৰে বৰ্ডাৰ শ্বেয়াৰ কৰে তোমালোকে APSC প্ৰিলিমছত সুধিব পাৰে এচেণ্ডিং অৰ্ডাৰ বা লেফ্ট টু ৰাইট সুধিব পাৰে বা তোমাৰ মাটিকালি কোনে কিমান শ্বেয়াৰ কৰে সেইটো সুধিব পাৰে এচেণ্ডিং অৰ্ডাৰ ডিচেণ্ডিং অৰ্ডাৰত চাই ল'বা অ'কে ঠিক আছে বুজি পালা কোকৰাঝাৰ চিৰাং বাক্সা তামোলপুৰ ওদালগুৰি অ'কে ফাইন আগতে বাক্সা তামোলপুৰ এটাই আছিলে এতিয়া ডিভিজন হৈছে BTR 6 শিডিউল হাগ্ৰামা মহিলাৰী MCQs আছে কৰিবা নেক্সট MCQs এইটো কৰিবা অ'কে ফাইন নেক্সট এগেইন ইভিকশ্যন ড্ৰাইভ ক'ত হৈছে তোমাৰ বুঢ়া চাপৰিত হৈছে ইভিকশ্যন ঠিক আছে বুঢ়া চাপৰি ৱাইল্ড লাইফ চেঞ্চুৰী অ'কে শোণিতপুৰ জিলা প্ৰশাসন আৰু বন বিভাগৰ যৌথ উদ্যোগত বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত এক বৃহৎ উচ্ছেদ অভিযান চলোৱা হৈছে ঠিক আছে কিমান হেক্টৰ মাটি দিয়া আছে কিমান 830 হেক্টৰ বিঘা অ'কে 830 হেক্টৰ আৰু বিঘা কিমান হয় 6200 বিঘা ঠিক আছে উদ্দেশ্য কি হয় ক্ষতিপূৰণমূলক বনানীকৰণ কিছুমান লেণ্ড থাকে অসমত যিবোৰ লেণ্ড কিহৰ কাৰণে কৰা হৈছে যিবোৰ তোমাৰ ডিফৰেষ্টেশ্যন হয় তো ডিফৰেষ্টেশ্যন হোৱাৰ কাৰণে আমি কি ক্ষতিপূৰণ কৰিব লাগিব নাই তো এই ফৰেষ্টেশ্যন কৰিবৰ কাৰণে কিছুমান লেণ্ড ৰাখি থৈ দিয়া হয় সেই লেণ্ডবিলাকত অবৈধভাৱে 710টা পৰিয়ালে কি কৰি আছিলে তাত আছিলে তো ইভিকশ্যন কৰি দিলে তাহাঁতক অসম গভৰ্ণমেণ্টৰ মানে কোনো ধৰণৰ মানে যদি ফৰেষ্টত থাকিব না ফৰেষ্ট লেণ্ডত থাকিলে মানে সিহঁতে খেদা খাবই মানে ইভিক্টেড হ'বই ঠিক আছে ক্লিয়াৰ অ'কে বাকীটো জাননী দিয়া হৈছে ডেট মিনছ কি ফ'ল' কৰিছে আছাম গভৰ্ণমেণ্টে প্ৰচিডিউৰ ইষ্টাব্লিছমেণ্ট বাই ল' ফ'ল' কৰিছে নে ডিউ প্ৰচেছ অফ ল' ফ'ল' কৰিছে জাননী দিছে দেই মোক জনাবা ঠিক আছে
বুঢ়াচাপৰি ৱাইল্ড লাইফ চেঞ্চুৰী যদি আমি চাব যাওঁ শোণিতপুৰ জিলাত অৱস্থিত ইক'লজিকেল কমপ্লেক্স হয় ষ্ট্ৰেটেজিক ইম্পৰ্টেঞ্চ কি হয় ৱাইল্ড লাইফৰ কি হয় মই বুজাইছিলোঁ এবাৰ আগৰ ভিডিঅ'টোত ৱাইল্ড লাইফৰ কৰিডৰ হয় মানে এটা জেগাৰ পৰা বেলেগ এটা জেগালৈকে যাব ন আমি যেনেকৈ এখন চিটিৰ পৰা বেলেগ এখন চিটিলৈকে যাওঁ ৰাস্তাৰে যাওঁ ন না আমি জংঘলৰে যাওঁ ঠিক তেনেদৰে জীৱ জন্তুওতো ফুৰিব যায় ন তাহাঁতে এটা জেগাত কেনেকৈ থাকিব বুজি পালা তো তাহাঁতে যেতিয়া যাব ৰাস্তাৰে যাব নেকি অভয়াৰণ্যৰ মাজে মাজে যাব তো এইখন এখন কি হয় কৰিডৰ বুলি কৈছে যেনেকৈ কাজিৰঙা ওৰাং পবিতৰা এটা কানেক্টেড হয় বুজি পালানে গোটেইবোৰ লেণ্ডস্কেপ কি কৈছে কেৰেক্টাৰাইজ বাই দ্য ৱেট এলুভিয়েল গ্ৰাছলেণ্ড ৰিপাৰিন ফৰেষ্ট এণ্ড নিউমেৰিয়াছ ৱেটলেণ্ড বিল বিভিন্ন ধৰণৰ বিলবিলাক আছে ঠিক আছে হোম টু গ্ৰেট ইণ্ডিয়ান ওৱান হৰ্ণ ৰাইনো টাইগাৰ লিঅ'পাৰ্ড ৱাইল্ড বাফেলো এণ্ড ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড বেংগল ফ্লৰিকন য়েছ মনত ৰাখিবা সুধিব পাৰে যে ওৱান হৰ্ণ ৰাইন'চৰ্ছ কি অকল কাজিৰঙাতে পায় নেকি বা পবিতৰতে পায় নেকি ক'ত পায় ইয়াতো পায় ৱাইল্ড লাইফ চেঞ্চুৰীটো পায় বা ক'ত তোমাৰ এশিঙীয়া গড় পায় নেশ্যনেল পাৰ্ক দিব ৱাইল্ড লাইফ চেঞ্চুৰী দিব তো এইখন যদি অপশ্যন থাকে য়েছ ইয়াতো পায় লিগেল ষ্টেটাছ ইট ইজ নটিফাইড বাফাৰ জ'ন অফ দ্য কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ ঠিক আছে অসমীয়াত দিয়া আছে চাই ল'বা মই ইংলিছ অসমীয়া দুটাও মিক্স কৰি কৈ আছোঁ কথাবোৰ কাৰো যাতে প্ৰব্লেম নহওক অ'কে MCQs আছে কৰিবা নেক্সট MCQs অ'কে ফাইন আচ্ছা কবীন্দ্ৰ পুৰকাষ্ট পাছ এৱে 94 years এট শিলচৰ মেডিকেল কলেজ এণ্ড হস্পিটেল ইম্পৰ্টেণ্ট পাৰ্চনেলিটি সুধিব পাৰে কবীন্দ্ৰ পুৰকাষ্ট মানে আমাৰ নৰ্থ ইষ্টত বিজেপিৰ মানে ফাউণ্ডাৰ বুলি ক'ব পাৰি বিজেপিৰ পিতৃ সদৃশ বুলি ক'ব পাৰি মানে বিজেপিৰ মেইন বেছটো এখেতে বনাইছিলে তো এক্সামত সুধি দিব পাৰে অ'কে বিজেপি নেতা হয় কেতিয়া মৰিলে 7 জানুৱাৰীত মৰিলে 94 yearsত ঠিক আছে অ'কে এইটো ইম্পৰ্টেণ্ট হয় 1931 চনৰ 15 ডিচেম্বৰত জন্মগ্ৰহণ কৰিছিলে চিলেটত জন্ম পাইছিলে হা ঠিক আছে নেক্সট অসমৰ বিজেপিৰ পিতৃপুৰুষ বুলি কয় এইটো মনত ৰাখিবা অসমৰ বিজেপিৰ পিতৃপুৰুষ মনত ৰাখিবা দেই ঠিক আছে তেওঁ অটল বিহাৰী বাজপেয়ী চৰকাৰত কেন্দ্ৰীয় যোগান ৰাজ্যিক মন্ত্ৰী কেন্দ্ৰীয় যোগাযোগৰ কি মন্ত্ৰী আছিলে ৰাজ্যিক মন্ত্ৰী মানে মিনিষ্টাৰ অফ ষ্টেট আৰু শিলচৰৰ পৰা 3বাৰকৈ প্ৰতিনিধিত্ব কৰিছিল ইম্পৰ্টেণ্ট হৈ যায় দেই এক্সামৰ কাৰণে সেইকাৰণে মই আনিছোঁ বিজেপিৰ পিতৃপুৰুষ আছিলে নৰ্থ ইষ্টৰ মেইন মানুহ বিজেপি যে আহিছে নৰ্থ ইষ্টত মোক কোৱাচোন বিজেপিৰ নৰ্থ ইষ্টত কেইখন ষ্টেটত গভৰ্ণমেণ্ট আছে কমেণ্ট কৰি জনাবা অ'কে তো ইয়াত যদি আমি চাব যাওঁ ইয়াত RSSৰ লগত কানেক্টেড আছিলে বিজেপিৰ ভেটি স্থাপন কৰাত কবীন্দ্ৰ পুৰকাষ্টৰ ভূমিকা আছিল অপৰিসীম ঠিক আছে 1991 চনত তেওঁ অসমৰ পৰা লোকসভালৈ নিৰ্বাচিত হোৱা প্ৰথম কেইজনমান বিজেপি নেতাৰ ভিতৰত এজন আছিলে মনত ৰাখিবা ঠিক আছে অ'কে MCQs আছে কৰিবা এইটো টপিক মই ভালকৈ বিহুৰ পিছৰ পৰা আহি ধুনীয়াকৈ মই কৰাম মানে বড়োজবিলাকৰ হিষ্ট্ৰীৰ পৰা আদি কৰি কালচাৰৰ পৰা বাগৰুম্বা ঠিক আছে দেন বড়োজবিলাকৰ বিভিন্ন ধৰণৰ সামগ্ৰী কি দিছে GI টেগ দিছে গোটেইখিনি কৰাম ঠিক আছে নিউজটো মেচিয়ৰ্ড হৈ লওক জাষ্ট এতিয়া মই অলপমান দেখাই দি আছোঁ যে কি হ'ব কৈছে thousands 10,000 অ'কে ডান্সাৰ্ছ টু পাৰফৰ্ম বাগৰুম্বা ডিউৰিং PM আছাম ভিজিট 17 জানুৱাৰীত আমাৰ PM আহিব অসমত খুব আহি আছে দেই মন কৰিবা কিন্তু ইলেকশ্যন ন তো 17 জানুৱাৰীত তোমাৰ কি হৈছে আহিব PM দেন ইয়াত বাগৰুম্বা নৃত্য কৰিব যেনেকৈ আমাৰ বিহু নাছিলে ৰিণিকি আছিলে নে য়েছ দেন তোমাৰ কি নাছিলে দেন ঝুমুৰ নাছিলে দেন এইবাৰ কি হ'ব বাগৰুম্বা ঠিক আছে এইটো মেচিয়ৰ্ড হৈ লওক মই ভালকৈ কৰাই দিম ঠিক আছে অ'কে বাগৰুম্বা নৃত্যৰ কথা কোৱা আছে ইয়াক পখিলা নৃত্য বুলিও কোৱা হয় কিয় কোৱা হয় মই নেক্সট যেতিয়া আনিম মই মেচিয়ৰ্ড হোৱাৰ পিছত ভালকৈ নিউজটো মই লৈ আনিম অ'কে ঠিক আছে MCQs দিয়া আছে কৰিবা ৰাখিছোঁ আজিৰ কাৰণে থেংক ইউ আৰু মাঘ বিহুৰ শুভেচ্ছা জনালোঁ চবকে আগতীয়াকৈ অ'কে পূৰা এনজয় কৰিবা ভালকৈ থাকিবা থেংক ইউ
নিজৰ বিহু হয় চেলিব্ৰেট কৰা ভালকৈ